हे दोस्तों वेलकम बैक टू माई चैनल नाफिज ब्लॉग। तो मोर एग्जाम चलि আছে অহাকালি মোৰ লাষ্ট এক্সাম আছে আইটি। তো টাইম পৰা আপোনালোকৰ 6:40। তো মই গৈ আছোঁ পঢ়িবলৈ। তো ভাবিছোঁ এটা যে লাষ্ট এটা মানে এক্সামৰ প্ৰিপাৰেশ্যন ভিডিঅ' মই বনাওঁ আৰু ঘৰৰ মানুহ মানে কোনো নাই, চব মানে কুইৰাক দিছে। মোকো বাৰু যাব কৈছিল কিন্তু মোৰ পৰীক্ষাৰ কাৰণে মই নগ'লোঁ। তো কালি যাম বাৰু, কাৰণ পৰীক্ষাটো পূৰা কালি লাষ্ট। মইতো তাতেতো বহুত দিন যাব পাৰিম, তো সেইকাৰণে মই নগ'লোঁ। তো এতিয়া ঘৰত চুনচান পৰিৱেশ ধুনীয়াকৈ আৰু ভালো বাৰু, মানে এই পৰিৱেশত মানে পঢ়িবাটো ভাল, শাখাত চাখাত নাই, বঢ়িয়াকৈ আপোনালোকে নিশ্চিন্ত মনে পঢ়ি থাকক। এই পৰিৱেশতটো পঢ়িকেনে মানুহ স্থান কৰিব পাৰে। আমাৰ আৰু কি গাঁৱতে ঘৰ হাল্লা, এনে থাকিলেও বহুত হাল্লা হৈ থাকে সৰু চলিকেইটাই, তেতিয়া নাই বঢ়িয়াকৈ পঢ়ো বলক। আৰু মই পঢ়াত বেছি ফ'কাছ কৰিম, মানে ভিডিঅ'টো কৰিম মাজে সময়ে, কিন্তু মানে পঢ়াত বেছি মানে ফ'কাছ কৰিব লাগিব। আৰু কালিৰ পৰাই ৰেগুলাৰ ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিম ডেইলি। হয়তো শ্বৰ্টছ যাব পাৰে বা লঙো যাব পাৰে, কিন্তু ডেইলি দিম। আৰু হয়তো শ্বৰ্টছ দিম বা লং দিম, কিন্তু ডেইলি দিয়াটো দিব লাগিব বঢ়িয়াকৈ। আৰু বঢ়িয়াকৈ এচি পূৰা দি লৈছোঁ, অকণমান ঠাণ্ডা হোৱাৰ পিছত বন্ধ কৰি ল'ম ৰ'ব। আৰু আজি আমাৰ পৰীক্ষা আছিল অসমীয়াৰ। তো অসমীয়া পৰীক্ষা মানে কেনে হ'ল অলপমান চাওঁ ৰ'ব, মানে কিমান মাৰ্ক পাম সবিশেষটো জনাই লগতে। তো এইটো মানে আমাৰ মানে কি বোৰ্ড পৰীক্ষা চবৰে, ইংলিছ, ছায়েন্স, আছামিছ, মেথছ চবৰে মানে এনেকুৱা তাৰমানে মানে ইয়াত মানে এনচাৰসমূহ মানে দিয়াই আছে আৰু ইয়াত মানে কুৱেশ্যন দিয়াই আছে। তো ইয়াৰ পৰা আমি এনচাৰ মাখা চাই কেনে ইয়াৰে এনচাৰ মাখা মানে কৰিব লাগিব। মানে ইয়াতে ধৰি লওক দিয়াই আছে মানৱ জীৱনৰ কোনকেইটা দিশৰ সমস্যাৰ সৃষ্টি হয়, মানে ইয়াত বঢ়িয়াকৈ এনচাৰটো দিয়াই আছে। আমি ইয়াত চাই কেনে বঢ়িয়াকৈ ওলাব লাগিব। ইয়াতে আছে এনচাৰটো এইটো। তো এইটো মানে মেট্ৰিকতো মানে সেনেকুৱা কৰে বৰ্ডত। মই CBSEত মানে ক'ব পাৰে, বাকী মই মানে অসমীয়া মিডিয়ামত মই মানে পোৱা নাছিলোঁ। তো কিজানি মানে অসমীয়া মিডিয়ামত নেদে, কিন্তু CBSEত এনেকুৱাকৈ দিয়ে। আৰু মেট্ৰিকতো এইটো এনেকুৱাকৈ দিয়ে। আৰু এইটো ছেকশ্যন বিৰ আমাৰ এটা গল্প, এইটো আপোনালোকে বহুত চাইছে। তো গোটাই লিখিছোঁ বাৰু, এটা মানে থৈ আন আপোনালোকে চাব পাৰে। এইগিলা ছেকশ্যন ডিৰ আমাৰ কুৱেশ্যন আনচাৰ আছে কেইটামান, আৰু এইটো এইবোৰাকৈ উলিয়াইছোঁ, গোটাই লিখিছোঁ গাইজ। এটা মানে থৈ অহা নাই, চব নিজে লিখিছোঁ, কাকো এটা কুৱেশ্যন সোধা নাই। আৰু নিজে চাই গৈছিলোঁ, বঢ়িয়াকৈ লিখিছোঁ পুৰা 50। এতিয়া মানে কিমান মাৰ্ক পাওঁ গণিতকে আপোনালোকক জনাইছোঁ ৰ'ব। এতিয়া 5 পাম, এতিয়া 5, 2 এইটো ফুল হৈছে, কটা গৈছে। আৰু ইয়াতে 1 পাম, 1 নম্বৰ আছে। আৰু টাইম আপোনালোকৰ 9টা বাজিল এতিয়া। আৰু আম্মাহঁতে মানে নাই অহা, কুইহাতে আছে। তো মই নাযাওঁ ভাবিছোঁ, যদি মই গ'লোঁ হয় মই আকৌ ন'লোঁ হয় পঢ়িব। তো এতিয়া মই অলপমান এনে মুখখন ধুই বাটত দেখি যাওঁ। চাওকচোন কোনো নাই, এইটো ঘৰতো বাহিৰতো বোলে কোনো মানুহ নাই। বৰাবৰ বাটত দেখি পৰা আহোঁ বঢ়িয়াকৈ। আৰু এইটোতো কোনো মানুহ নাই, চাব পাৰে চব আন্ধাৰ। তো একবাৰ বাটত দেখি পৰা মানে আহোঁ ৰ'ব, সিহঁতে মানে আছিলে না নাই। আৰু পানী অলপ খাওঁ, বহুত সময় বহিলোঁ না। পাছফাল ঠাইটো বিহিছিল তাৰপাছত মানে মই আহিলোঁ আৰু চাম, ভাত খাই চাম। টাইম আপোনালোকৰ 10টা। আৰু এই ৰাতি আমি খাব ধৰিছোঁ কাঁচা আম জ্বলা দি বঢ়িয়াকৈ। অলপ ভাত খোৱা নাই, এই সেকেটো খাম দিয়ক, খাই লওক পাইছোঁ। চব খাইছে, তাই সেই জ্বলা থাকিব পৰা নাই কুহি। গুড মৰ্ণিং দোস্ত। তো টাইমটো আপোনালোকৰ 7:20 হৈছে। আৰু মই 6টা বজাত উঠছোঁ, উঠি কেনে বঢ়িয়াকৈ পঢ়া শুনা কৰিলোঁ। চাব পাৰে কিতাপ থৈ দিয়া আছে ইয়াতে। মানে পুৱা মানে ভিডিঅ' নহয়, কাৰণ পুৱা মানে উঠিলে চকুটো অলপমান হেৰি থকা চলি যায়, মানে ইচ্ছা নাযায়। তো সেইকাৰণে বঢ়িয়াকৈ পঢ়ি ল'লোঁ। এতিয়া পঢ়া চঢ়া হ'ল বঢ়িয়াকৈ। আৰু যাতে আপোনালোকে দোৱা কৰিব যাতে এক্সামটো ভাল হয়, লাষ্ট এক্সাম যিটো সেইটো। তো বঢ়িয়াকৈ এতিয়া মই চাহ খাম। আৰু আজি বৰষুণ বতৰ, বঢ়িয়া, গৰম নহ'ব, পূৰা ঠাণ্ডা দি আছে আজি, আপোনালোকে চাব পাৰে। মানে হৈ গ'লোঁ, এয়া হাতত পিন্ধিছোঁ বঢ়িয়াকৈ ঘড়ী, স্কুলৰ ড্ৰেছ, আৰু যিটো গৰম পৰিছে চেণ্ডেল পিন্ধি যাব দিছে। এতিয়া মোজাই পিন্ধা নাই, চেণ্ডেল পিন্ধি যাম।
আৰু এইটো বেগত বেলেগ আকৌ লোৱা নাই তোমালোকৰ এখন বৰ্ড লৈছোঁ লেখাৰ কাৰণে আৰু বহি অলপ চাব লাগিব ন পঢ়া এটা বাকচ এইটো আৰু পইচা লৈছোঁ ৰ'ব 50 টকা খাবা নহয় এই ভাড়া দিবা আনতে এইটো তো এইখিনি লৈছোঁ আৰু এটা মানে পানী বটল লৈছোঁ তো এতিয়া বঢ়িয়াকৈ যাওঁ আপোনালোকক পৰীক্ষা দি আহি কেনে লগ পাইছোঁ আৰু পৰীক্ষা দি পূৰা বঢ়িয়াকৈ মই ঘৰ আহি পালোঁ আৰু কি শান্তি লাগিছে তাৰমানে পঢ়িব নালাগে আৰু সেইখন ভালকৈ বঢ়িয়া